উপস্থিত এইখন মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ্যক্ষ শ্ৰীযুত নাৰায়ণ মেধি ছাৰ, মঞ্চত উপবিষ্ট আমাৰ এই জনটোৰ শ্ৰদ্ধাৰ উপসভাপতি ডক্টৰ হেমন্ত কুমাৰ শৰ্মা ছাৰ, মঞ্চত উপবিষ্ট আমাৰ CEC মেম্বাৰ ডক্টৰ পৰিদেৱী বাইদেউ, আমাৰ মাজত উপস্থিত থকা বিভিন্ন শিক্ষকসকলৰ পৰা অহা এক্সিকিউটিভ মেম্বাৰ আৰু প্ৰতিনিধিবৰ্গ আৰু এইখন মহাবিদ্যালয়ত আমাক আতিথ্য প্ৰদান কৰা ইন্দিৰা গান্ধী মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল আৰু সদস্যবৃন্দ, সভাপতিৰ নিৰ্দেশক্ৰমে মই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি আমি সেইটোৱে আলোচনা কৰিছিলোঁ আৰু আমি ইউনিটবিলাকক তাৰ মানে চেণ্ট্ৰেলৰ পৰা যিটো আমাৰ নিৰ্দেশনা আছিল সেইটো আমি শ্বেয়াৰ কৰিছিলোঁ। গতিকে ধন্যবাদ। এয়াই আছিল আমাৰ বিভিন্ন আমাৰ যোৱা তিনিটা এক্সিকিউটিভ মিটিঙৰ প্ৰস্তাৱ আৰু সদনে অনুমতি দিলে আমি এই প্ৰস্তাৱখিনি অনুমোদন আজি মানে অনুমোদনৰ কাৰণে আপোনাৰ অনুমোদন দিয়া হ'ব। আহিছে সেইটো 25 তাৰিখৰ ভিতৰত কৰিব লাগে, কিন্তু আমি যদি 25 তাৰিখৰ ভিতৰতে কৰোঁ জনাই মিটিং আকৌ কৰিব লাগিব। গতিকে আজি সিদ্ধান্ত লোৱা হ'ব আমাৰ কিমান তাৰিখৰ ভিতৰত আমি শিক্ষক বৰ্গখিনি গঠন কৰিব লাগিব আৰু তাতে আমি পৰ্যবেক্ষকসমূহক আজি আমি ইয়াতে আলোচনা কৰা হ'ব। তাৰপিছত ছাৰে কৈছে যে মণ্ডলৰ আমাৰ বাৰ্ষিক অধিৱেশন পাতিব লাগে, দিব লাগিব, এইটো আজিয়ে আলোচনা কৰা হ'ব। তাৰোপৰি জনাৰ মিটিঙৰ আগতে ইণ্টাৰনেল অডিট হয়, গতিকে হিচাপ পৰীক্ষক নিযুক্তি আজিৰ এই সভাতে সিদ্ধান্ত লোৱা হ'ব। গতিকে আৰু যদি আমাৰ বিভিন্ন কিছুমান আলোচনা আছে যেনেকৈ ধৰণৰ বেংক একাউণ্ট, কনষ্টিটিউচনেল এমেণ্ডমেণ্ট, এইবিলাক যদি আমি আজি পাৰোঁ আজিৰ ভিতৰত কিবা এটা আমি সিদ্ধান্ত ল'ব লাগিব, কাৰণ বেংক একাউণ্ট এটা কাৰেণ্ট একাউণ্ট আছে আৰু আমাৰ এইটো মোটামুটি নিয়ম যে আমি আলোচনা কৰিব যাওঁ তাৰে অনুষ্ঠানৰ প্ৰধান আৰু হিচাপতে আমাৰ মহাবিদ্যালয়ৰ আমাৰ অধ্যক্ষ ডাঙৰীয়া আমাৰ আমাৰ মহাবিদ্যালয়ৰ পৰা বহুত ধন্যবাদ জনাইছোঁ। আমাৰ মহাবিদ্যালয়খন কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ আদৰণি জনাইছোঁ। লগতে এক্সিকিউটিভ সদস্যসকলক মহাবিদ্যালয়ৰ আদৰণি জনাইছোঁ আৰু মহাবিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ যে তেখেতসকলৰ বহুমূলীয়া সময় মাজতো এই মহাবিদ্যালয়ত আমাৰ উপস্থিত হৈছেহি। লগতে আমাৰ মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি সম্পাদক প্ৰমুখে সদস্যসকলক ধন্যবাদ জনাইছোঁ। তেখেতসকলক আমাৰ মহাবিদ্যালয়ত এই এক্সিকিউটিভ প্ৰশাসন পতাৰ কাৰণে সকলোলোকক আটাইকে এই মহাবিদ্যালয়ৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জনাই আপুনি এই প্ৰস্তাৱটো লোৱাৰ আগতে তাত এই প্ৰস্তাৱটো সংক্ৰান্তত আমাৰ সম্পৰ্কভুক্ত আদৰণি জনাই অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ আজিৰ এক্সিকিউটিভ মিটিঙৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট উপসভাপতি 25 তাৰিখ 12 মাৰ্চ 2024 বিজয় কুমাৰ এছ'চিয়েট প্ৰফেচাৰ
জাজি হেমনাথ শৰ্মা কলেজ 21 তাৰিখ পালন কৰ্মী হয়তো আমাৰ ইয়াতে সন্নিৱিষ্ট হোৱা নাই। তেখেত সকলোৰে মৃত্যুত আমাৰ আজিৰ এই এক্সিকিউটিভ মিটিঙে গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু তেখেতসকলৰ বিয়োগত আজিৰ সভাই 1 মিনিট মৌনতা অৱলম্বন কৰাৰ কাৰণে তেখেতসকলৰ এটা বিবেকীয় আমাৰ মৌনতা অৱলম্বন আৰম্ভ হ'ল। পদোন্নতিৰ ব্যৱস্থা কৰিবলৈ এচিটিএৰ ফালৰ পৰা চৰকাৰক আৰ্জি দিব লাগে বুলি সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। কিয়নো উক্ত শিক্ষকসকল বহুদিন অপ্ৰাদেশিকভাৱে সেৱা আগবঢ়াৰ পিছতো তেওঁলোকৰ ছাৰ্ভিচ এটা ভিত্তি বছৰ যেনে 2005 বা 2010 ক্ষেত্ৰতহে প্ৰাদেশিকৰণ হৈছিল। আগৰ চৰকাৰৰ এটা অংশ কিছু অংশ শিক্ষকে ইতিমধ্যে পাছ ছাৰ্ভিচ কাউণ্ট কৰি এছ'চিয়েট প্ৰফেচৰৰ নিচিনা পদোন্নতি পাবলৈও সক্ষম হৈছে। গতিকে এই একেই পদ্ধতিত BTCৰ আন শিক্ষকসকলকে ধৰি অসমৰ আন প্ৰান্তৰ শিক্ষকসকলৰ পদোন্নতিৰ ব্যৱস্থা কৰাৰ কাৰণে এচিটিএৰ ফালৰ পৰা চৰকাৰক দাবী দিব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰে। দ্বাদশ প্ৰস্তাৱ হ'ল মহাবিদ্যালয়ৰ শিক্ষকসকলৰ প্ৰাপ্য ষষ্ঠ দৰমহা গাঁথনিৰ পৰা আৰম্ভ কৰি সকলো প্ৰকাৰৰ এৰিয়াৰ অতি সোনকালে চৰকাৰে মোকলাই দিব লাগে বুলি CECক অনুৰোধ জনাই আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। ত্ৰয়োদশ প্ৰস্তাৱত আছে অসম চৰকাৰৰ 6/7/2023 তাৰিখৰ নিৰ্দেশনা মতে মহাবিদ্যালয়ৰ শিক্ষকসকল সপ্তাহত 40 ঘণ্টা শিক্ষণৰ লগতে অন্যান্য আনুষংগিক কামত ব্যয় কৰিব লাগে। কিন্তু শিক্ষকসকলে বহুতো কাম কলেজৰ বাহিৰত থাকি কৰিব লাগে। এই সম্পৰ্কে স্পষ্ট ব্যাখ্যা CECৰ ফালৰ পৰা ল'ব লাগে বুলি সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। চতুৰ্থ প্ৰস্তাৱ হ'ল বঙাইগাঁও, কোকৰাঝাৰ, চিৰাং জিলাৰ অন্তৰ্গত যিবিলাক মহাবিদ্যালয় এচিটিএত যোগদান কৰা নাই তেওঁলোকক এচিটিএত থাকিলে পাব পৰা লাভালাভখিনি ব্যক্ত কৰি যোগদানত উৎসাহ যোগোৱা আৰু মণ্ডলৰ লগত সহযোগিতাত নথকা মহাবিদ্যালয়সমূহ মণ্ডলৰ পৰা পৰিভ্ৰমণ কৰি তেওঁলোকৰ সমস্যাসমূহ অনুধাৱন কৰাৰ চেষ্টা কৰা হওক বুলি সভাই সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে। ইয়াৰ লগত সংগতি ৰাখি সভাই শিক্ষক গোটসমূহ যথেষ্ট শক্তিশালী হোৱাৰ পোষকতা কৰে যাতে কোনো সন্মানীয় সদস্যই কোনো কাৰণতে সদস্যপদ ত্যাগ কৰিব নোৱাৰে। পঞ্চদশ প্ৰস্তাৱ হ'ল মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বজাই ৰখাৰ স্বাৰ্থত মহাবিদ্যালয়ৰ শিক্ষকক যাতে নিৰ্বাচনী বিষয়াই ছেক্টৰ অফিচাৰ, জনেল অফিচাৰ, প্ৰেজাইডিং বা পলিং অফিচাৰ, মেটেৰিয়েল চেল ইত্যাদিৰ দৰে দায়িত্বত নলগাই তাৰ ব্যৱস্থা কৰিবলৈ CECক অনুৰোধ জনাই আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। ষষ্ঠদশ প্ৰস্তাৱ হ'ল আজিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে যে মণ্ডলৰ অন্তৰ্গত সকলো শিক্ষক গোটে অহা 5 জুন বা নাকৰ নতুন মূল্যায়ন সংক্ৰান্তত এখন কৰ্মশালা বা আলোচনা চক্ৰ অনুষ্ঠিত হ'ব লাগে বুলি সভাই সিদ্ধান্ত গ্ৰহণ কৰে আৰু ইয়াৰ বাবে সভাই মণ্ডলৰ সম্পাদকক দায়িত্ব আৰু কৰ্তৃত্ব প্ৰদান কৰে। আৰু এই প্ৰস্তাৱসমূহ আমি যোৱা কেইটাদিনত গোটেইখিনি আমি ছাকচেছ কৰিছোঁ। আমি যিখিনি প্ৰস্তাৱ আমি এচিটিএ কেন্দ্ৰীয় সমিতিলৈ পঠাব লাগে আমি পঠিয়াই দিছোঁ আৰু তেখেতসকলৰ লগত কথা পাতি আমি ক্লেৰিফিকেশ্যন লৈছোঁ। আমাৰ CEC বাইদেউ আছে, তেখেতে আপোনালোকৰ স্পষ্টীকৰণৰ কাৰণে হয়তো তেখেতে কিবা ক'ব পাৰিব। ধন্যবাদ। দুটা উল্লেখ কৰিছিল।